কালিৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্য উত্তাল লগাই আছে এই মুহূৰ্তত আমি অনিমেষ হত্যাকাণ্ডৰ A to Z আপোনালোকক জনাব ওলাইছো ইতিমধ্যে 12 জনক চিনাক্ত কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে এজনক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰাত সমৰ্থ হোৱা নাই এই মুহূৰ্তত A to Z আমি আপোনালোকক জনাব বিচাৰিছো এই সমগ্ৰ অসম তুলপাৰ লগোৱা এই ঘটনা অনিমেষ হত্যাকাণ্ডৰ লগত জড়িত 13 জনক গ্ৰেপ্তাৰ 13 জন অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে 13 জনক গ্ৰেপ্তাৰ কৰা হৈছে IPC 147 148 149 326 আৰু 302 অধীনত ৰুজু কৰা হৈছে গোচৰ মূল অভিযুক্ত কোলাগুণ্ডাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ হৈছে বিতুপন দাস কাকা গ্ৰেপ্তাৰ হৈছে এই মুহূৰ্তত A to Z আমি আপোনালোকক দি আছো বিক্ৰম দাস সুভাষ বৰা অবিনাশ বৰা এওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে 13 জনক গ্ৰেপ্তাৰ কৰা হৈছে মোহন দাস দেবা দাস এওঁলোকক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে 13 জনক গ্ৰেপ্তাৰ কৰা হৈছে মহেশ দাস সৰু লৰা দাস সুভাষ দাস অকনি ভাইটি দাস এওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে নীৰজ দাস উৰফে কোলাগুণ্ডা চিৰঞ্জীৱ ইতিমধ্যে এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্ত নীৰজ দাসৰ পিতৃ মোহন দাস আৰু নীৰজ দাসৰ কনিষ্ঠ ভাতৃ অকনি দাস হত্যাকাণ্ডৰ লগত জড়িত আন এজন অভিযুক্তক ইতিমধ্যে বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৰাজপথত নৃশংসভাৱে এই 13 জনে এই 13টা পাখণ্ডই হত্যা কৰিছিল অনিমেষ ভূঞাক সামান্য দুৰ্ঘটনা কেন্দ্ৰ কৰি নিৰ্মম প্ৰহাৰ কৰিছিল আৰু এই ঘটনাক লৈ এই মুহূৰ্তত 13 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ সন্মুখতে সংঘটিত হৈছিল এই হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডৰ ফুটেজ ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ঘটনাক লৈ শিহৰণকাৰী বৰ্ণনা প্ৰত্যক্ষদৰ্শীৰ যাক যাক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ ভিজুৱেলছ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো আৰু এইসকলে আছিল যোৰহাটৰ এই হত্যাকাণ্ডৰ মূল অভিযুক্ত এওঁলোকে নৃশংসভাৱে হত্যা কৰিছিল আৰু এই ঘটনা এতিয়া সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে A to Z আমি আপোনালোকক জনাই আছো এই হত্যাকাণ্ডৰ তেৰ জনক ইতিমধ্যে আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ এজনৰ সন্ধান অব্যাহত ৰখা হৈছে যোৰহাটৰ এই নৃশংস হত্যাকাণ্ডক লৈ এতিয়া সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কালি এই ঘটনাৰ পাছত আৰু তাৰ পাছতে দেখা পোৱা গৈছে এতিয়া আৰক্ষীৰ সক্ৰিয়তা এইসকল আছিল সেই নৃশংস হত্যাকাণ্ডৰ আঁৰত সামান্য এটা দুৰ্ঘটনাক লৈ নিৰ্মম প্ৰহাৰ কৰা হৈছিল অনিমেষক সবিশেষ কথা পাতিবৰ বাবে মই সংযুক্ত হৈছো ভাৰ্গৱ দ্বাৰা আছে মোৰ সহযোগী ভাৰ্গৱ আপোনাৰ ওচৰলৈ গৈছো হয় নিশ্চয়কৈ দীক্ষিত শৰ্মা দেখা পোৱা গৈছে কালি এক বৰ্বৰ নিৰ্মম ঘটনা সংঘটিত হৈছিল যোৰহাটৰ ৰাজপথত দিন দুপৰতে সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড বুলি ক'ব লাগিব অনিমেষ ভূঞাক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল প্ৰায় 50 জনীয়া এটা দুৰ্বৃত্তৰ দলে ইতিমধ্যে আমি উল্লেখ কৰিছো এই পৰ্যন্ত 13 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে মূল অভিযুক্ত নীৰজ দাস উৰফে কলাগুণ্ডাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কলাগুণ্ডাৰ পিতৃ মোহন দাস আৰু তেওঁৰ কনিষ্ঠ ভাতৃ যিসকল এই বৰ্বৰ ঘটনাৰ লগত মূল অভিযুক্ত সেইসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু আনসকলক বিচাৰি বৰ্তমানে কিন্তু অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে কিন্তু আশ্চৰ্যজনক কথা যিকেইজন লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে সেই আটাইকেইজন লোকৰ ঘৰ বৰিগাঁৱত বুলি জানিব পৰা গৈছে আৰু যিজন মূল কালপ্ৰিট নীৰজ দাস উৰফে কলাগুণ্ডা সেই কলাগুণ্ডা
মাছ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল আৰু কেৱল এয়াই নহয় কলাগুণ্ডাই দীৰ্ঘদিন ধৰি চলাই আহিছিল যোৰহাটত সন্ত্ৰাস বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাৰ সৈতে জড়িত হৈ আছিল কলাগুণ্ডা আমি উল্লেখ কৰিছোঁ 13 জনক গ্ৰেপ্তাৰ কৰা হৈছে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 13 জনকৈ অভিযুক্তক এই পৰ্যন্ত আৰু আনসকলক বিচাৰি বৰ্তমানে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে IPC 147 148 149 326 302 ধাৰাত ৰুজু কৰা হৈছে আটাইকেইজনৰ বিৰুদ্ধে গোচৰ কাক কাক গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তত এই পৰ্যন্তলৈকে আৰক্ষীয়ে কোন কেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নামসমূহ জনাই আছো টাইমেটৰ দৰ্শকসকলক গ্ৰেপ্তাৰ কৰা হৈছে বিতুপন দাস বিক্ৰম দাস সুভাষ বৰা অবিনাশ বৰা মোহন দাস দেৱা দাস মহেশ দাস সৰুলৰা দাস সুভাষ দাস অকনি আমি উল্লেখ কৰিছোঁ নীৰজ দাস উৰফে কলাগুণ্ডা তাক গ্ৰেপ্তাৰ কৰা হৈছে চিৰঞ্জীৱ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মূল অভিযুক্ত নীৰজ দাসৰ পিতৃ মোহন দাস আৰু নীৰজ দাসৰ কনিষ্ঠ ভাতৃ অকনি দাস এওঁলোকক নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আজি পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল কলাগুণ্ডা উৰফে নীৰজ দাসক আৰু এই হত্যাকাণ্ডৰ লগত জড়িত আন লোকক বিচাৰি বৰ্তমানেও এই পৰ্যন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান আৰু এই মুহূৰ্তত প্ৰত্যক্ষদৰ্শী মন্তব্য আছে আমাৰ হাতত সেই প্ৰত্যক্ষদৰ্শী মন্তব্য টাইমেটৰ দৰ্শকসকলক শুনাই ল'ব বিচাৰিছোঁ আচলতে ঘটনা কি হৈছিল কাম কৰা ল'ৰাই মই আছিলোঁ ইয়াত মানে পিঁয়াজ বাচি আছিলোঁ ঠিক আছে হৈ হাল্লা চলি আছে চিঞৰ বাখৰ চলি আছে তেতিয়া চাইছোঁ মই ৰহমান ৰোডৰ মুখৰ পৰা ল'ৰা এটাক মাৰি আনিবলৈ তেখেতৰ নাম মই জনা নাছিলোঁ অনিমেশ বৰুৱা ভূঞা বুলি জানো নিজে চালোঁ মই আহি পেলাই মাওঁতে ইয়াক লৈ পেলাই আপোনাৰ আমাৰ বাৰণীবাটৰ মুখত ৰাখিলে ঠিক আছে পুলিচৰ গাড়ীত সোমালে পুলিচ আহিছে ট্ৰাফিক আহিলে ট্ৰাফিকৰ কাম নাই পুলিচৰ গাড়ীত যেতিয়া মাৰিব পাৰিছে আপোনাৰ পুলিচৰ কিহৰ কাম আছে পুলিচে বচাব লাগে মানুহটোক থাকে ট্ৰাফিকৰ কাম নাই ট্ৰাফিক যান বাহন ৰক্ষা কৰিব নে আপোনাক ৰক্ষা কৰিব কথাতে কৈছোঁ সেইটো কাৰণে কৈছোঁ যে যিহেতু এতিয়া আমাৰ অঞ্চলত যিটো কালি যিটো লজ্জাজনিত ঘটনা হ'ল এই লজ্জাজনিত ঘটনাটো দুৰ্ভগীয়া ভুগিছে আপোনাক মই নাম নকওঁ মই চিনি নাপাওঁ ল'ৰাটোক মই নামটো শুনা পাইছোঁ মই নাম নকওঁ যিহেতু নামটো কিয় ক'ব খোজা নাই নামটো ক'বলৈ আপুনি মইতো লাইভ আছোঁ না নামটো কিয় ক'ব খোজা নীৰজ দাস কলা নীলা স্পৰ্টিং হালধীয়া স্পৰ্টিং পিন্ধি আছিলে শুনিছোঁ বৰিগাঁও লোৱা সেইটো মই নাজানো বৰিগাঁও হয় নে নহয় ভাবিছে বুঢ়াটোক পৰি গ'লতো মদ খাই পৰি গৈছে ভাবিছে ইয়াক পিটিছে তেওঁক ৰক্ষা কৰিবলৈ গৈছিলে বচাবলৈ গৈছিলে ভাবিছে সেইটো বুলিয়ে ৰাইজে তেখেতক পিটিলে চকুৰ আগত মই যেতিয়া মাৰি লৈ গৈছে তেতিয়া মই চালোঁ দেই মই তেতিয়ালৈকে মই দোকানত আছিলোঁ মই আগতে কৈছোঁ এতিয়াও কৈছোঁ মই প্ৰথমৰ পৰা মই চোৱা নাই দৃশ্য মই চোৱা নাই প্ৰথম কি হৈছে নাই হোৱা নাজানো পিছত যেতিয়া বুঢ়াটোক মাৰিলে পৰিলে তেজ পৰিলে বুঢ়াটো ইয়াৰ পৰা গাড়ীটো উঠিছে গাড়ী উঠি গ'ল যোৱাৰ পিছত তেজ পৰি আছে কোনোবাই কাপোৰ আনি দিছে এইটো চেপা দি দিয়ক তাৰপিছত ল'ৰাটোক মাৰি লৈ আনিছে তোৰ লগত কোন আছিলে অনিমেশ ভূঞা নেকি তেখেতৰ লগত কোন আছিলে লয়া বাহিৰৰ ল'ৰা আছিলে কলাগুণ্ডাক চিনি পায় নে নাই ইয়াত আপোনাৰ নাপাওঁ মই প্ৰথমবাৰ কালি নামটো শুনাৰ কাৰণে মই চিনি পাইছোঁ সেইটোৱে কালি পৰা সেইটো সময়ত ঘটনাটো হৈছিলে সেইটো সময়ত মানে মই নাছিলোঁ ভাত খাব গৈছিলোঁ ভাত খাব যোৱা সময়ত মই তাৰপিছত আহিলোঁ অহাৰ পিছত দেখিলোঁ কি মানে সেইকেইটা ঘটনা হৈ গ'ল মই একো গমেই নাপালোঁ পাছতে গম পাইছোঁ মানে লোকে কোৱা মতে শুনিছোঁ এনেকৈ হৈ গ'ল বুলি আৰু কি ক'ব এতিয়া বেয়া লাগিছে শুনিবলৈ হ'ব নালাগিছিলে এনেকুৱা ঘটনা হয় সেইখিনিতে হৈছিলে টাকিষ্টেনৰ ওচৰত দোকানৰ সন্মুখতে দোকানৰ সন্মুখত হোৱা নাই অকণমান আঁতৰিবলৈ হৈছিলে দোকানত দেউতা আছিলে সেইটো সময়ত ৰখাবলৈ মানে অকল বয়সস্থ মানুহ আছে তো কেনেকৈ ইমান মানে ডেকা ল'ৰাকেইটা বচাব যোৱা নাই বয়সস্থ মানুহটো কেনেকৈ বচাব যাব সেইটো এটা কথা কোলা সেইটো বুঢ়ীগাঁও ল'ৰা আছে সি এনে দেখিছোঁ মই তাক বুঢ়ীগাঁও ল'ৰা হয় অঁ দেখাটো দেখিছোঁ মানে মই ইমান বিশেষকৈ গম নাপাওঁ মানে বুঢ়ীগাঁও নাই ইয়াততো নেদেখোঁ মই তাক সেইটো এনেই মাছ বজাৰত এটা বেপাৰ কৰে মাছ বজাৰ কৰে তাৰ দোকান আছে মাছ বজাৰত
এতিয়া সেইটো আপোনাৰ চৌক বজাৰ মাছ বজাৰটো মাছ তেলীয়াপতিটো সেই প্ৰগ্ৰেমত চব জড়িত হৈ আছিলে হঠাৎ লাগোতে আমি পাইছোঁহি পাই নাই আমি পিছত আহিছোঁ পিছত যেতিয়া ইয়াত দুজন মানুহ আছে তেখেতসকলে বহুত চেষ্টা কৰিছে চেষ্টা কৰাৰ পিছত এপেট উঠাই লৈ গুচি যোৱা হ'ল লৈ গৈ লগালগ মেডিকেল কিন্তু তেতিয়ালৈকে মানুহজন ঠিকে আছে ইমান ভিতৰি কি হৈছে আমি ব্ৰড ডেড বুলি কোৱা হৈছে ব্ৰড ডেড মানে কেনেকৈ মানুহজন ঠিক থাকিব চিভিল পোৱালে ব্ৰড ডেড আমি সেইটো নাজানিম আমি পিছত আহিছোঁ কিন্তু কালি কিয় ইমান সময় লাগিলে এই যুৱক দুজনক ৰক্ষা কৰিবৰ কাৰণে কিয় ইমান সময় লাগিলে সেইটো আমি নাজানিম আমি নাই ইয়াত ডিউটি নাই আমি পিছতে আহিছোঁ যিকোনো সময়ত ইয়াত আৰক্ষী বা পুলিচ ট্ৰেফিক থাকে নাই কালি 2 জেগাত মিটিং হোৱাৰ কাৰণে ট্ৰেফিকটো ইয়াত কম আছিলে সেইটো কাৰণে এনেকুৱা সেইটো আমাৰ ওপৰৱালা অফিচাৰ জানিব কাক দিছে নাজানো আমিতো কোন আপোনালোকৰ সতীৰ্থ কালি ইয়াতে ডিউটিত আছিলে ডিউটি দিয়াত যিজন আপোনালোকে ডিউটি দুজন আছিলে ইয়াতে তেখেত এজন মেজৰ আছিলে মেজৰজনে বহুত ৰক্ষা কৰিছে বৰা বুলি কয় তেখেতে বহুত আপুনি আমাৰ চিনিয়ৰক সুধি ল'ব কোন আছিলে নহয় আপুনি যিহেতু কৈছে আপোনালোকৰ মেজৰ এজন আছিলে তেওঁৰ নামটো আছিলে তেখেতৰ নাম কি আপোনালোকে ভিতৰি আমাৰ ওপৰৱালা অফিচাৰৰ পৰা জানিব পাৰিব মই সবিশেষ একো নাজানো মোৰ ডিউটি ইয়াত নাই মই এই কোৰ্টত আছিলোঁ কোৰ্টত ডিউটি আছিলে মোৰ কোন আছিলে কালি আপোনালোকৰ লগৰী ইয়াতে যাদৱ বৰা বুলি এজন আছিলে আৰু কোন আছিলে মই সিমান এটা নাজানো 4জন পুলিচৰ লোক আছিলে আপোনালোকৰ তেতিয়া মই সবিশেষ নাজানো তাৰমানে মোৰ তাত ডিউটি আছিলে কালি ৰাতিপুৱা 5টাৰ পৰা ৰাতি 6টা বজালৈকে তাতে আছিলে তেখেতে কি এছআই হয় নহয় হাবিলা আৰু ইয়াৰ প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আৰক্ষীৰ সকলোৱে ফালৰি কাটিবলৈ চেষ্টা কৰিছে আৰক্ষীৰ ফালৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰি থকা হৈছে সকলোৱে জানে আচলতে প্ৰকৃততে কোন আছিলে কি হৈছিল ঘটনা কিন্তু এতিয়া যেতিয়া এই ঘটনা এই ৰূপ ল'লে গৈ এজন ল'ৰাৰ প্ৰাণ গ'ল তাৰ পাছত এতিয়া সকলোৱে নিজক বচোৱাৰহে যেন উপক্ৰম বেছি হৈছে বিশেষকৈ আৰক্ষীৰ ক্ষেত্ৰত দেখা পোৱা গৈছে আপোনালোকে মন্তব্য শুনিলে আৰক্ষীৰ আৰু এই মুহূৰ্তত এই ঘটনাসমূহ ৰাজ্যত যি ধৰণে বৃদ্ধি পাইছে ই নিশ্চিতভাৱে প্ৰশ্ন উত্থাপন হয় কোন হয় এই ক'লা গুণ্ডা কিহৰ বাবে তাৰ অটপালি এই ক'লা গুণ্ডা নামৰ মানুহজনৰ অটপালি কেনেকৈ হ'বলৈ পাইছে কেনেকৈ অটপালি হ'বলৈ পাইছে এইটো এটা প্ৰশ্ন আৰক্ষীয়ে চিনি নাপাইছিল নেকি নিশ্চিতভাৱে চিনি পাইছিল আৰক্ষীয়ে নাজানিছিল নেকি এনেকুৱা মানুহৰ কথা নিশ্চিতভাৱে জানিছিল কিন্তু ইমান অটপালি হ'বলৈ কেনেকৈ সাহ পালে কি কৰি আছিল আৰক্ষী নিৰ্লিপ্ত ভূমিকাত কিয় আছিলে কি যদিহে প্ৰত্যক্ষদৰ্শীয়ে তাত কৈছে যে 4জনকৈ আৰক্ষী বিষয়া আছিল বা আৰক্ষীৰ লোক আছিল কি কৰি আছিল তাত আৰক্ষীসকলে ঘাঁহ কাটি আছিলগৈ নেকি এনেকুৱা ধৰণৰ ঘটনা কিয় সংঘটিত হ'ব পাইছে বাৰম্বাৰ এই ধৰণৰ ঘটনা কিয় সংঘটিত হ'ব পাইছে আৰু অসম সমাজৰ এনে অসামাজিক তত্ত্বৰ ইমান দপদপনি কেনেকৈ হ'ব পায় এয়া সকলোতকৈ ডাঙৰ প্ৰশ্ন মই ভাৰ্গৱৰ ওচৰলৈ আহিছোঁ ভাৰ্গৱ এই সমগ্ৰ বিষয়ক লৈ পেলাই এনেধৰণে কিমান দিন চলিব নীল অভিকাণ্ডৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত এনেকুৱা ধৰণৰ ঘটনা বাৰম্বাৰ হৈ আছে নীল অভিকাণ্ড আমাৰ মনত আছে কি ধৰণৰ তাত ঘটনা সংঘটিত হৈছিল তাৰ পাছত যোৰহাটত কালি এই ঘটনাৰ পিছত এতিয়া প্ৰশ্ন উত্থাপন হয় যে এই এছাম এই ক'লাগুণ্ডা নামৰ এই এছামৰ এনেকুৱা ধৰণৰ ঘটনা কৰাৰ সাহস তেওঁলোকক কোনে দিলে কোনে তেওঁলোকক মৰেল পুলিচ বনালে কোনে তেওঁলোকক এনেধৰণে মৰেল পুলিচিং কৰিব দিলে আৰু আৰক্ষীয়ে তাত কি কৰি আছিলে এইটো সকলোতকৈ ডাঙৰ প্ৰশ্ন ভাৰ্গৱ নিশ্চয়কৈ দীক্ষিত সময় দেখা পোৱা গৈছে এতিয়া স্মাৰ্ট পুলিচৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে যে স্মাৰ্ট পুলিচে কি কৰি আছিল স্মাৰ্ট পুলিচিঙৰ কাৰণে প্ৰশাসনৰ ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ পাছত স্মাৰ্ট পুলিচে কি কৰি আছিল যোৰহাটত সেই সময়ত দিন দুপৰতে এজন যুৱকক উদীয়মান যুৱকক এজন ছাত্ৰ নেতাক বগৰাই গুলকৈ প্ৰহাৰ কৰা হ'ল আৰু আমি দৃশ্যাংশ দেখুৱাইছিলোঁ য'ত নেকি প্ৰত্যক্ষদৰ্শীয়ে কেৱল চাইহে থাকিল একো নকৰিলে আৰক্ষী উপস্থিত আছিল একো নহ'ল তাৰ পাছতো গুলকৈ প্ৰহাৰ কৰিয়ে থকা হ'ল অনিমেষ ভূঞা প্ৰশ্ন উত্থাপন হৈছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তলৈ প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষী বিভাগে কি কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাইনামিক মুখ্যমন্ত্ৰীৰ এই কাৰ্যকালত এনেধৰণৰ ঘটনাই কিন্তু এতিয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হয় যেতিয়া এনেকুৱা ধৰণৰ ঘটনা হয় আইন হাতত তুলি লোৱাৰ অধিকাৰ কোনে দিয়ে কেনেকৈ এই ক'লা গুণ্ডা নামৰ এছাম যিয়ে সমাজৰ সম্পূৰ্ণৰূপে পৰিপন্থী কামত লিপ্ত হৈ থাকে তেনে এছামক আইন হাতত লোৱাৰ অধিকাৰ কোনে দিয়ে আৰু সাহস কেনেকৈ পায় এইটো সকলোতকৈ ডাঙৰ প্ৰশ্ন এনে লোকসকলক আইন হাতত তুলি লোৱাৰ অধিকাৰ কোনে দিলে কি কৰি আছিল যোৰহাট আৰক্ষীয়ে
কি কৰি আছিল সেই 4জনকৈ পুলিচ বিষয়াই কি কৰি আছিলে সন্মুখত থকা সেই সাধাৰণ জনতাই কি এটা প্ৰাণ ৰক্ষা কৰাৰ সাহস কাৰো নাছিল নেকি এই মৰেল পুলিচিং কৰাৰ অধিকাৰ কোনে দিয়ে সমাজৰ এই বিপৰীতপন্থী এই অসামাজিক তত্ত্বসমূহক কোনে কয় যে তেওঁলোকে আইন হাতত তুলি দিব পাৰে কোনখন আইন পঢ়ি আহিছিল এই কলা গুণ্ডাৰ নিচিনা এই এছাম অভদ্ৰ অসভ্য কোনে কৈছিলে তেওঁলোকক কি কৰি আছিলে পুলিচে প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হয় কিয় নীল অভিকাণ্ডৰ পিছত এনে ধৰণৰ ঘটনা সংঘটিত হৈ থাকে কিহৰ বাবে কোনে তেওঁলোকক আইন হাতত তুলি ল'বলৈ সাহস দিয়ে কেনেকৈ তেওঁলোকে আইন হাতত তুলি ল'ব পাৰে কি তেওঁলোক কি ল পাছ কৰি আহিছিল নেকি নে তেওঁলোক পুলিচৰ কি আছিলে এই কলা গুণ্ডা নামৰ মানুহজন কি কৰি আছিলে তেওঁলোকে আইন হাতত তুলি ল'বলৈ কেনেকৈ সাহস পায় কোনে সাহস দিয়ে তেওঁলোকক অসামাজিক তত্ত্বৰ লগত জড়িত থকা এই মানুহবিলাকক চিনি নাপায় বুলিতো ক'ব নোৱাৰে পুলিচে কি কৰি আছিল যোৰহাট পুলিচ কি কৰি আছিলে সেইখিনি সময়ত এজন মানুহক যেতিয়া গুৰুলা গোপানকে মাৰি থকা হৈছিলে ক'ত গৈছিল সেইখিনি সময়ত একাংশৰ মানৱতা প্ৰশ্ন উত্থাপন হয়তো কলা গুণ্ডা নামৰ এই অসামাজিক তত্ত্বসমূহক কোনে সাহস দিয়ে কোন আছে ইয়াৰ পিছত ইয়াৰ তদন্ত হ'ব লাগে কেৱল গ্ৰেপ্তাৰ কৰি নিজৰ কাম শেষ কৰিলে নহ'ব লজিকেল কনক্লুজনত লৈ যাব লাগিব লজিকেল কনক্লুজনত লৈ যোৱাৰ দায়িত্ব আছে আজি গ্ৰেপ্তাৰ কৰিলে দুদিন চলি থাকিল তৃতীয় দিনাখনৰ পৰা পাহৰি গ'ল তেনেধৰণে নহ'ব নিশ্চিতভাৱে যদি মৰেল পুলিচিং হৈছে সেই মৰেল পুলিচকেইটা উঠাব লাগিব কোন হয় তেওঁলোকৰ গুৰিলৈকে যাব লাগিব এই ঘটনা কৰাৰ আঁৰত এওঁলোকৰ এই সাহসৰ আঁৰত কোন সেয়া ওলাব লাগিব মাজতে দুদিন ঘটনা এটা হ'ল সকলোৱে ইয়াক কণ্ডেম কৰিলে সকলোৱে ইয়াৰ সমালোচনা কৰিলে কেইজনমানক গ্ৰেপ্তাৰ কৰা হ'ল আৰু তাৰপিছত সকলো বিষয় পাহৰণিৰ গৰ্ভত এইটো হ'লে নহ'ব ভাৰ্গৱ নিশ্চয়কৈ দীক্ষিত শৰ্মা আৰু এটা কথা উল্লেখ কৰিব লাগিব ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনক যে 15 দিনৰ সময়সীমা বান্ধিছে চাৰ্জশ্বীট দাখিল কৰিবলৈ আৰক্ষী 15 দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব লাগিব আৰক্ষীয়ে ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছে আৰু 15 দিনৰ সময়সীমা বান্ধি দিছে যাতে চাৰ্জশ্বীট দাখিল কৰে 15 দিনৰ ভিতৰত আৰক্ষীয়ে আৰু এটা প্ৰশ্ন উত্থাপন হৈছে দিন দুপৰতে এনেদৰে গুৰুলাগুৰকৈ প্ৰসাৰ কৰি ৰাজপথত মানুহ অহা যোৱা কৰি আছে কিন্তু তৎসত্ত্বেও কোনো এজন মানুহ ওলাই নাহিল অনিমেষ ভূঞাক ৰক্ষা কৰিবলৈ দুৰ্বৃত্তৰ দলটোৰ পৰা বচাবৰ কাৰণে কোনো এজন প্ৰত্যক্ষদৰ্শী ওলাই নাহিল উদ্ধাৰ কৰিবৰ কাৰণে অনিমেষক কেৱল মাত্ৰ চাই থাকিল প্ৰশ্ন উত্থাপন হৈছে কেতিয়া সজাগ হ'ব জনতা নে ৰাইজৰ চকুৰ সন্মুখতে আৰক্ষীৰ নাকৰ তলতে এনেদৰে ইটোৰ পিছত আনটো এনেদৰে মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈ থাকিব আৰু এনেকুৱা নহয় যে যি আমি ইতিমধ্যে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য শুনিলোঁ এই কলা গুণ্ডা বোলা মানুহজনৰ যিকোনো কলা গুণ্ডা বুলি কৈ থকা হৈছে তেওঁ কোনো সমাজ উদ্ধাৰ কৰা মানুহ যেন লগা নাই নিশ্চয় আৰু কোনো সমাজৰ ভাল কামৰ লগত জড়িত থকা জাগা নাই যিখিনি প্ৰত্যক্ষদৰ্শীয়ে কৈ আছে কিন্তু এই কলা গুণ্ডাৰ উপদ্ৰৱ কেনেকৈ হ'ল কেনেকৈ হ'ব পালে আৰক্ষী যোৰহাট আৰক্ষী উত্তৰ দিব লাগিব যোৰহাট আৰক্ষী উত্তৰ দিব লাগিব নহ'ব এনেকে কথা ক'লে নহ'ব কেনেকৈ এই কলা গুণ্ডা নামৰ এই অসামাজিক তত্ত্বৰ দপদপনি যোৰহাটৰ টাউনৰ মাজত হ'ব পালে এইটো প্ৰশ্ন আৰু কলা গুণ্ডা পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ টাইম এইটৰ দৰ্শকসকলক কলা গুণ্ডা যিয়ে নেকি যোৰহাটত এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আমি দেখুৱাইছোঁ টাইম এইটৰ দৰ্শকসকলক এইটোৱে হৈছে কলা গুণ্ডা ওৰফে নীৰজ দাস বহু অপৰাধজনিত ঘটনাৰ সৈতে জড়িত এইটো নীৰজ দাস ওৰফে কলা গুণ্ডা আৰু এই কলা গুণ্ডাৰ পিতৃ মোহন দাস আৰু কলা গুণ্ডাৰ কনিষ্ঠ ভাতৃক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে জেললৈ যায় জেলৰ পৰা পুনৰ ঘূৰি আহে এইটো কলা গুণ্ডা এতিয়া প্ৰশ্ন হয় এই যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল শৈক্ষিক নগৰ যোৰহাটত ৰাজপথত গুৰুলাগুৰকৈ প্ৰসাৰ কৰি হত্যা কৰা হ'ল এজন ছাত্ৰ নেতাক অনিমেষ ভূঞাক এতিয়া এই কলা গুণ্ডা তথা পিতৃ মোহন দাস লগতে কলা গুণ্ডাৰ ভাতৃ কনিষ্ঠ ভাতৃৰ বিৰুদ্ধে
কেনেধৰণৰ কঠোৰ ব্যৱস্থা হাতত লয় প্ৰশাসনে সেয়া কিন্তু লক্ষণীয় হ'ব। এতিয়া কাক কাক গ্ৰেপ্তাৰ কৰা হৈছে সেইসকলৰ নাম পুনৰবাৰ ফুল প্লেটৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছোঁ। ফুল প্লেটৰ মাধ্যমেৰে আমি আপোনালোকক জনাইছোঁ কাক কাক গ্ৰেপ্তাৰ কৰা হৈছে। 13 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, এজনৰ সন্ধান অব্যাহত আছে। অনিমেষ হত্যাকাণ্ডৰ 13 জনক গ্ৰেপ্তাৰ, এজন পলাতক এই মুহূৰ্ততো হৈ আছে, 13 জনক ইতিমধ্যে অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ। IPCৰ 147, 148, 149, 326 আৰু 302 অধীনত গোচৰ ৰুজু কৰা হৈছে। কলাগুণ্ডা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হৈছে বিতুমন দাস, অভিযুক্ত হয় বিতুমন দাস, তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। বিক্ৰম দাস, সুভাষ বৰা, অবিনাশ বৰা এইসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। মোহন দাস, দেৱা দাস গ্ৰেপ্তাৰ। মহেশ দাস, সৰু ল'ৰা দাস এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। সুভাষ দাস, অকণি আৰু ভাইটি দাস এওঁলোকক, নীৰজ দাস ওৰফে কলাগুণ্ডা আৰু চিৰঞ্জীৱ এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। নীৰজ দাসৰ পিতৃ মোহন দাস আৰু নীৰজ দাসৰ কনিষ্ঠ ভাতৃ হৈছে অকণি দাস। হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্তক আন এজন অভিযুক্তক ইতিমধ্যে বিচাৰি ফুৰিছে আৰক্ষীয়ে, তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। 13 জন পাখণ্ডই হত্যা কৰিছিল অনিমেষ ভূঞাক আৰু তাৰে 13 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজনৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। প্ৰত্যক্ষদৰ্শীৰ মন্তব্য পুনৰবাৰ শুনক কি হৈছিল প্ৰকৃত ঘটনাটো। লয় মই আছিলোঁ ইয়াত মানে পিঁয়াজ বাচি আছিলোঁ, ঠিক আছে, হৈ হাল্লা চলি আছে, চিঞৰ বাখৰ চলি আছে। তেতিয়া চাইছোঁ মই ৰহমান ৰোডৰ মুখৰ পৰা ল'ৰা এটাক মাৰি আনিবলৈ। তেখেতৰ নাম মই জনা নাছিলোঁ, অনিমেষ বৰুৱা ভূঞা বুলি জানো। নিজে চালোঁ মই, আহি পেলাই মাৰোঁতে ইয়াক লৈ পেলাই আপোনাৰ আমাৰ বাৰণীবাটৰ মুখত ৰাখিলে, ঠিক আছে। পুলিচৰ গাড়ীত সোমালে, পুলিচ আহিছে, ট্ৰাফিক আহিলে, ট্ৰাফিকৰ কাম নাই। পুলিচৰ গাড়ীত যেতিয়া মাৰিব পাৰিছে, আপোনাৰ পুলিচৰ কিহৰ কাম আছে, পুলিচে বচাব লাগে মানুহটোক, থাকে ট্ৰাফিক থাকে, ট্ৰাফিকৰ কাম নাই। ট্ৰাফিক যান বাহন ৰক্ষা কৰিব নে আপোনাক ৰক্ষা কৰিব, কথাতে কৈছোঁ। সেইটো কাৰণে কৈছোঁ যে যিহেতু এতিয়া আমাৰ অঞ্চলত কালি যিটো লজ্জাজনিত ঘটনা হ'ল, এই লজ্জাজনিত ঘটনাটো দুৰ্ভগীয়া ভুগিছে। আপোনাক মই নাম নকওঁ, মই চিনি নাপাওঁ ল'ৰাটোক, মই নামটো শুনা পাইছোঁ, মই নাম নকওঁ। যিহেতু নামটো কিয় ক'ব খোজা নাই? নামটো ক'বলৈ আপুনি, মইতো লাইভ আছোঁ না, নামটো কিয় ক'ব খোজা? নীৰজ দাস নীলা স্পৰ্টিং, হালধীয়া স্পৰ্টিং পিন্ধি আছিলে, শুনিছোঁ বৰিগাঁও লোৱা, সেইটো মই নাজানো বৰিগাঁও হয় নে নহয়।